বকোত নামঘৰ আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকলক সাংসদ বিজুলী কলিতা মেধিৰ চেক বিতৰণৰ লগতে বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটা আল্ট্ৰাছাউণ্ড মেচিন শুভ উদ্বোধন কৰে। বকো সামৰিক স্বাস্থ্য কেন্দ্ৰত এটা আল্ট্ৰাছাউণ্ডগ্ৰাফি মেচিন এইটো উদ্বোধন কৰিলে আৰু এই আল্ট্ৰাছাউণ্ডগ্ৰাফি মেচিনটো আমাৰ মাননীয় সাংসদ বাইদেউৰ ইনিচিয়েটিভত তেখেতৰ উদ্যোগত আৰু IOCL তেওঁলোকৰ সহযোগত আজি আমাৰ বকো সামৰিক স্বাস্থ্য কেন্দ্ৰৰ এইটো সংস্থাপিত কৰা হৈছে। আৰু এই যিটো আল্ট্ৰাছাউণ্ডগ্ৰাফি মেচিন এটা চেমচাং কোম্পানীৰ হাই ৰিজলিউশ্যন লগতে কালাৰ ডপলাৰ ফেচিলিটি থকা খুব ভাল এটা আজি আধুনিক যুগৰ লগত ফেৰ মাৰিব পৰা এটা আল্ট্ৰাছাউণ্ডগ্ৰাফি মেচিন। আৰু যিটো আমাৰ আজিলৈকে আমাৰ সামৰিক স্বাস্থ্য কেন্দ্ৰত একো অভাৱ পৰিলক্ষিত হৈছিলে। আৰু আপোনালোকক মই হিচাপতে আটাইকে আজিৰ এই যিটো অনুষ্ঠান উদ্বোধনী অনুষ্ঠান এই অনুষ্ঠান আটাইকে মই ইয়াতে আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। অঞ্চলত আহোঁতে আমাৰ চিকিৎসালয়খন চাবলৈ আহিছিলে আৰু তেতিয়া আমাৰ কি অসুবিধা আছে আমাক বাইদেৱে বিচাৰিছিলে আৰু আমি ৰিটেন দিছিলোঁ। সেই ৰিটেনৰ ভিতৰত আমাৰ আছিলে স্পেচিয়েলিষ্ট ডক্টৰ, চাৰ্জাৰী, মেডিচিন, ENT, ডাৰ্মেটলজি এইবিলাক আমি বিচাৰিছিলোঁ। লগতে নিউ হস্পিটেল বিল্ডিং আপোনালোকে দেখিছে আমাৰ হস্পিটেলখন 1986 চনত জয়ীন হৈ যোৱাৰ উপক্ৰম আমি কিবা কৰি ধৰি ৰাখিছোঁ। এটা যাতে আমাৰ বহুত চিকিৎসালয় আপোনালোকে দেখিছে এতিয়া আজাৰা, শুৱালকুছি, হাজো, উত্তৰ গুৱাহাটী নতুন নতুন বিল্ডিং হৈ আছে। গতিকে আমাৰো যাতে বাইদেউৰ ইনিচিয়েটিভত আমি আশা কৰিছোঁ তেনেকুৱা এটা নতুন বিল্ডিং লগতে ৰিপেয়াৰিং ৰিন'ভেশ্যন আমাৰ হস্পিটেল বিল্ডিং, ডক্টৰ চেণ্ট, ষ্টাফ কোৱাৰ্টাৰ আৰু আমাৰ কনফাৰেন্স হ'ল মাত্ৰ 50জন কেপাচিটি। আজি আমি তাতে মিটিং কৰিব লাগিছিলে কিন্তু আমাৰ কনফাৰেন্স হলটো বহুত হ'ল। আমি ষ্টাফ মিটিং দিব লাগিলে গাঁও পঞ্চায়ত অফিচত যাম, আমি দক্ষিণ বকো যাম গাঁও পঞ্চায়তত, লগতে আমি চিলাই ভৱনত আমি যাব লাগে। গতিকে আমি কনফাৰেন্স হলটো এটা যাতে এক্সটেনশ্যন, ৰিন'ভেশ্যন বা নিউ কনষ্ট্ৰাকশ্যন, লগতে মেডিচিন ষ্ট'ৰৰ কাৰণে আমাৰ এটা বিল্ডিঙৰ অভাৱ আৰু আমি এটা দিছিলোঁ আজি ইয়াত লিখা নাই, আমি বাইদেউ আল্ট্ৰাছাউণ্ডগ্ৰাফি মেচিনৰ এটা ইয়াতে আমি ৰিকুৱাৰমেণ্ট দিছিলোঁ, সেইটো বাইদেৱে আজি আমাক পূৰণ কৰিলে। গতিকে মই এই হিচাপতে আমি আটাইকে মাননীয় সাংসদ বাইদেউ, IOCL অফিচিয়েলছ লগতে আমাৰ সমাজকৰ্মী আপোনালোক আটাইকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ আমি ভৱিষ্যতলৈ আমাৰ বকো সামৰিক স্বাস্থ্য কেন্দ্ৰৰ লগতে ব্লক PHCৰ উন্নতি সাধন হ'ব আৰু আপোনালোক আটাই ENT, চাৰ্জাৰী, মেডিচিন এই বিভাগৰ আমাৰ ইয়াত চিকিৎসক নাই। আজি এই হিচাপতে মই আমাৰ মাননীয় সাংসদ বাইদেউক অনুৰোধ জনাইছোঁ। এই এটা বছৰত আমাৰ টোটেল নাম্বাৰ অফ ডেলিভাৰী আমাৰ 1140 আমাৰ ইয়াত ডেলিভাৰী হৈছে, প্ৰসৱ হৈছে। লগতে ইয়াৰে ভিতৰত চিজাৰিয়ান হৈছে 329, যিটো আমাৰ নিয়মমতে 20 to 25% হ'ব লাগে, আমাৰ সিমানে হৈছে 20 পৰা 25% টোটেল ডেলিভাৰীৰ পৰা চিজাৰিয়ান ছেকশ্যন আমাৰ হৈছে। লগতে আমাৰ নাইট চিজাৰিয়ান ছেকশ্যন নহয় ইয়াতে। লগতে আমাৰ যিবিলাক IUCD ফেমিলি প্লেনৰ ব্যৱস্থা, MTP, লগতে OPD ছাৰ্ভিচ আমি যোৱা বছৰ আমি দিছোঁ 77,263। আমাৰ আমি মাহত ধৰিব পাৰে 7,000, এভাৰেজ 7,000 আমি মাহত। ডেইলি আমাৰ 300 পৰা 400 পেচেণ্ট হয়। যেতিয়া আমাৰ মে' জুন জুলাই অলপ বেমাৰৰ ছিজন হয়, অফ ছিজনত অলপ কমে আৰু ইয়াত ইভিনিং ডিউটি, নাইট ডিউটিটো আমাৰ 40-50টামান পেচেণ্ট থাকে। আৰু বিজি হস্পিটেল এই গোটেই বৃহত্তৰ অঞ্চলত যিমান এক্সিডেণ্ট হয় ইয়াতে জৰুৰীকালীন চিকিৎসাৰ ব্যৱস্থা হয়। অকল বকো ব্লক PHCৰ আণ্ডাৰতে নহয়, আমাৰ ধূপধৰা এলেকাৰ পৰা আহে গোৱালপাৰা ডিষ্ট্ৰিক্ট, আকৌ মেঘালয়ৰ কিছুমান আমাৰ সমীপৱৰ্তী ঠাই আছে যিবিলাক মেঘালয় ৰাজ্যৰ অন্তৰ্গত। আৰু আমাৰ অলৰেডি 7টামান চাব চেণ্টাৰ মেঘালয় বৰ্ডাৰত আছে, আছাম মেঘালয়। আৰু সেই চাব চেণ্টাৰৰ পৰা যিখিনি নাতিদূৰৈত আছে মেঘালয় পপুলেশ্যন, সেইখিনি মানুহ আমাৰ ইয়াতে চিকিৎসাৰ কাৰণে আহে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি বকোত উপস্থিত হৈ বকো অঞ্চলৰ বিভিন্ন স্থানত অৱস্থিত নামঘৰসমূহলৈ চেক বিতৰণ কৰে। বকো খণ্ড উন্নয়ন কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সাংসদ মেধিয়ে বকো অঞ্চলৰ 78টা নামঘৰলৈ চেক বিতৰণ কৰে। অৱগত যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আমাৰ জন ঔষধি কেন্দ্ৰ, সেই জন ঔষধি কেন্দ্ৰক বহুত বেছি গুৰুত্ব দিছে, প্ৰদান কৰিছে। আৰু মই জনাত হয়তো ইয়াত জন ঔষধি কেন্দ্ৰ নাই,
গতিকে আমি এইটো এটা আশা কৰিম যে আপোনালোকে এইটো এটা ইনিচিয়েটিভ লওক। এগৰাকী ফাৰ্মাচিষ্ট যিহেতু আপোনালোকৰ আছে, যাতে জন ঔষধি কেন্দ্ৰ এটা আপোনালোকে ইয়াত স্থাপন কৰে, আৰু তাৰ বাবে আমাৰ ফালৰ পৰা মই যিখিনি সহায় কৰিব লাগে সেইখিনি মই কৰিম। কিন্তু অতি সোনকালে আপোনালোকে এই জন ঔষধি কেন্দ্ৰটো আপোনালোকে স্থাপন কৰক, কাৰণ আপোনালোক সকলো অৱগত যে সেই জন ঔষধি কেন্দ্ৰটোৰ পৰা যিখিনি জেনেৰিক মেডিচিনছ আপোনালোকে পাব, সেই মেডিচিনখিনি আপোনালোকে বহুত কম টকা একেটা মেডিচিন আপুনি যদি নৰ্মেল ফাৰ্মাচী এখনত এটা মেডিচিন যদি আপুনি 100 টকাত কিনিব লাগে, তেতিয়াহ'লে সেই মেডিচিনটো আপুনি ইয়াতে 20 টকাত বা 25 টকাতে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে তেনেধৰণৰ এখন ফাৰ্মাচী, এখন জন ঔষধি কেন্দ্ৰ এনেকুৱা এটা অঞ্চলত খুবেই প্ৰয়োজন। গতিকে মই এই হস্পিটেল কৰ্তৃপক্ষকো মই এটা আহ্বান জনাম, যাতে খুব কম সময়ৰ ভিতৰতে আপোনালোকে সেই জন ঔষধি কেন্দ্ৰটো স্থাপন কৰাৰ বাবে আপোনালোকে ইনিচিয়েটিভ লয়। আৰু যিহেতু মই প্ৰথম আহি পেলাই যিখিনি কাম আপোনালোকৰ আৰম্ভ কৰিব লাগে সেইখিনি কৰি দিছোঁ। গতিকে অনাগত দিনতো আমি সদায় যোগাযোগত থাকিম, কাৰণ ৰাইজৰ সেৱা কৰাই ডক্টৰছ, নাৰ্ছেছ সকলোৱে কেৱল যেতিয়া তেখেতসকলে এই প্ৰফেশ্যনটো বাছি লৈছে, তেখেতসকলৰ এটাই উদ্দেশ্য যে ৰাইজক সেৱা কৰা, আৰু আমাৰ ৰাইজৰ প্ৰতিনিধিসকলৰো এটাই উদ্দেশ্য ৰাইজক সেৱা কৰা। গতিকে আমি সকলো যদি এক হৈ পেলাই ৰাইজৰ কাৰণে কাম কৰোঁ, তেতিয়াহ'লে ৰাইজৰ যিসমূহ অভাৱ অভিযোগ আছে বহু সংখ্যক আমি দূৰ কৰিব পাৰিম। গতিকে ইয়াৰ পিছতেই সাংসদগৰাকীয়ে বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ সহযোগত বকো স্বাস্থ্য কেন্দ্ৰলৈ এটা আল্ট্ৰাছাউণ্ড মেচিন প্ৰদান কৰে। লগতে বকো অঞ্চলৰ 12 গৰাকীকৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা চেক বিতৰণ কৰে। সাংসদ বিজুলী কলিতা মেধিয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সামগ্ৰিক পৰিৱেশ তথা সমস্যাসমূহৰ বিষয়ে চিকিৎসা বিষয়াসকলৰ সৈতে আলোচনা কৰাৰ লগতে সমাধান কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, DN24 নিউজ। আপোনালোকে গম পাইছে যে আমি বকো হস্পিটেলত যেতিয়া মই প্ৰথম MP হিচাপে জয়যুক্ত হৈছিলোঁ, আৰু তাৰ কিছুদিন পিছতে যেতিয়া এই হস্পিটেল ভিজিট কৰিবলৈ আহিছিলোঁ, আৰু তেতিয়াই আমি দেখিছিলোঁ যে ইয়াত যথেষ্ট সংখ্যক প্ৰসূতি প্ৰতিদিনে ইয়ালৈ আহে। কিন্তু প্ৰসূতিৰ যিটো ট্ৰিটমেণ্টৰ কাৰণে একেবাৰে প্ৰধান সঁজুলি সেইটোৱে হ'ল আল্ট্ৰাছাউণ্ড মেচিন, আৰু ইয়াত এটা আল্ট্ৰাছাউণ্ড মেচিনৰ অভাৱ আছিল, আল্ট্ৰাছাউণ্ড মেচিন এটা নাছিলেই। গতিকে এই প্ৰসূতিসকল নাৰ্ছিং হোমলৈ গৈ তেওঁলোকে আল্ট্ৰাছাউণ্ড কৰাব লাগিছিল, য'ত তেওঁলোকে বহু সংখ্যক টকা, বহু পৰিমাণৰ টকা তেওঁলোকে তাত দিবলগীয়া হৈছিল। আৰু আমি সকলোৱে জানো যে অঞ্চলত বিশেষকৈ যিসমূহ প্ৰসূতি আহে সকলো দুখীয়া পৰিয়ালৰ পৰা আহে। গতিকে মই সেই সময়তে তেওঁলোকক মই এটা মনতে ভাবিছিলোঁ যে খুব কম সময়ৰ ভিতৰত আমি এটা আল্ট্ৰাছাউণ্ড মেচিনৰ ব্যৱস্থা কৰিম। আৰু আজি আমি সঁচাকৈ ক'বলৈ ভাল পাম যে গুৱাহাটী ৰিফাইনেৰীৰ লগত মই লগালগ তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ, আৰু গুৱাহাটী ৰিফাইনেৰীয়ে তেওঁলোকে এই আল্ট্ৰাছাউণ্ড মেচিন এটা দিবলৈ তেওঁলোক সন্মত হ'ল, আৰু এই কথামতেই কাম। আৰু আজি এই আল্ট্ৰাছাউণ্ড মেচিনটো ইয়াত ইনষ্টল কৰা হ'ল, আৰু আজিৰে পৰা আমাৰ প্ৰসূতিসকলে এতিয়া আল্ট্ৰাছাউণ্ড কৰিবলৈ তেওঁলোক বাহিৰলৈ যাবলগীয়া নহয়। আৰু ইয়াত আমাৰ যিহেতু ৰেডিঅ'লজিষ্ট এজনো ইয়াত এপইণ্ট কৰা হৈছে, গতিকে আমাৰ এই প্ৰসূতিসকলে ইয়াতে সেই সুযোগ আৰু সুবিধা তেওঁলোকে পাব। আৰু এই হস্পিটেলত আৰু এটা মই আজি তেওঁলোকক কথা কৈছোঁ, যিহেতু আপোনালোক সকলোৱে জানে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জন ঔষধি কেন্দ্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, যি কেন্দ্ৰত আমাৰ যিসমূহ ঔষধ, সেই ঔষধসমূহ বহুত কম টকাত তাত ক্ৰয় কৰিব পাৰে। গতিকে মই তেওঁলোকক আহ্বান জনাইছোঁ যে ইয়াত এটা যাতে জন ঔষধি কেন্দ্ৰ অতি সোনকালে ইয়াত নিৰ্মাণ কৰি উলিওৱা হয়, আৰু সেই জন ঔষধি কেন্দ্ৰটোৰ পৰা আমাৰ দুখীয়া ৰাইজে বহুত বেছি উপকৃত হ'ব। আৰু মোৰ ফালৰ পৰাও তাৰ বাবে যিখিনি কৰোণীয় থাকে তাত মোৰ সহযোগিতা সম্পূৰ্ণৰূপে থাকিব। গতিকে এই বকো অঞ্চলৰ উন্নয়নৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাম ইতিমধ্যে হাতত লৈছোঁ, ৰাস্তা ঘাটকে আদি কৰি এই হস্পিটেল আৰু আমাৰ যিসমূহ স্কুল আছে, আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, সকলোৰে কাৰণে আমি য'ত যেনেকৈ পাৰিছোঁ তাৰ কাৰণে আমি কাম কৰাৰ চেষ্টা কৰি আছোঁ। আৰু আগন্তুক দিনতো আপোনালোকে দেখিব যে আমি বিভিন্ন ধৰণৰ ৰাইজৰ কাৰণে এইখিনি কাম আমি কৰাৰ যি হাতত লৈছোঁ, এইখিনি যাতে আমি সুন্দৰভাৱে কৰিব পাৰোঁ, তাৰ বাবে আমি সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছোঁ। আৰু আজি আমি যেতিয়াৰ পৰা দায়িত্ব লৈছোঁ
MP হিচাপে তেতিয়াৰ পৰা আমি প্ৰতি মাহে চেষ্টা কৰি আহিছোঁ যে মুখ্যমন্ত্ৰীৰ যি সাহায্য পুঁজি তেখেতৰ যি অনুদান সেই অনুদান আমি যাতে যিখিনি ৰোগী মুখ্যমন্ত্ৰীৰ ওচৰলৈ তেওঁলোক ঢুকি নাপায় গতিকে সেই ৰোগীসকলক আমি যাতে এই চেকসমূহ প্ৰদান কৰিব পাৰোঁ গতিকে তাৰ ফলস্বৰূপে আজিও আমি ইয়াত বহু সংখ্যক ৰোগীৰ মাজত চেক বিতৰণ কৰিলোঁ আৰু এতিয়া আমি অলপ পিছতে আমি গোৱালপাৰালৈ যাম তাতো মৰ্নৈ PHCত আমি এখন এম্বুলেঞ্চ দিম গুৱাহাটী ৰিফাইনেৰীৰ উদ্যোগত আৰু তাতো আমি এই ৰোগীসকলৰ কাৰণে আমি এই চেকসমূহ তাতো প্ৰদান কৰিম আৰু ইতিমধ্যে আমি আজি কিছু সময় আগতে 78খন চেক আমাৰ নামঘৰ মঠ মন্দিৰৰ কাৰণে যিখিনি দিছে মুখ্যমন্ত্ৰী মহোদয় সেইখিনিও ইতিমধ্যে প্ৰদান কৰিলোঁ গতিকে আজিৰ দিনটোৰ ভিতৰত আমি বহুখিনি উন্নয়নমূলক কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু সকলোখিনি খুব সুন্দৰকৈ সকলো ৰাইজৰ সহযোগিতাত আমি নিয়াৰিকৈ এতিয়ালৈকে কৰিবলৈ সক্ষম হৈছোঁ ধন্যবাদ